হৰভোগৰ দহলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দহলাপাৰাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পথাৰত উফৰি পৰিল মাৰুতি ৱেগনাৰ বাহন। বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা দুৰ্ঘটনা। তীব্ৰবেগী বাহনক বাট এৰি দিবলৈ যাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাষৰ পথাৰত ছিটিকি পৰিল মাৰুতি ৱেগনাৰ কাৰ। দুৰ্ঘটনাটোত পতিত হোৱা AS26 G4966 নম্বৰৰ মাৰুতি ৱেগনাৰ বাহনখনৰ চালকজনৰ ভাষ্য অনুসৰি আজি পুৱাতেই বিজনীৰ পৰা ৰঙিয়াৰ নাগৰিজুলিলৈ যোৱা গাড়ীখন আবেলি নাগৰিজুলিৰ পৰা বিজনী অভিমুখে উভতি আহি থাকোঁতেই বাহনখনক পিছফালৰ পৰা এখন তীব্ৰবেগী বাহনে অভাৰটেক কৰিব ধৰে আৰু তেনেকুৱা সময়তে ৱেগনাৰ বাহনখনে বাট এৰি দিবলৈ ধৰোঁতেই নিয়ন্ত্ৰণ হেৰুৱাই দহলাপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ পৰা তললৈ উফৰি পৰি দুৰ্ঘটনাত পতিত হয়। অৱশ্যে দুৰ্ঘটনাটোৰ ফলত ৱেগনাৰ বাহনখনত থকা দুগৰাকী পুৰুষ, এগৰাকী মহিলা আৰু দুটি শিশুৰ কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰে যদিও দুৰ্ঘটনাটোত ৱেগনাৰ বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয়। ঘটনাস্থলীত হৰভোগ আৰক্ষী থানাৰ আৰক্ষী আহি আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। কওকচোন আপোনাৰ নামটো কি আৰু কি হৈছিল ইয়াতে? মোৰ নাম দীপক মজুমদাৰ। ঘৰটো হ'ল আপোনাৰ বিজনী লাউগা ভাটিপাৰা। মই পুৱা গৈছিলোঁ ৰঙিয়া নাগৰিজুলি, তাৰ পৰা জাষ্ট আহিয়াতে এটা অভাৰটেক কৰাতে ষ্টিয়াৰিংটো কাটি দিলোঁ। কাটি দিয়াৰ পিছতে আৰু এটা গাড়ী এটা আহিছিল পাছপাকে, সেই গাড়ীটোৰ ছাইড দিবৰ কাৰণে মোৰ গাড়ীটো তলত পৰি গ'ল। পৰাৰ পিছত মই গাড়ীটো ৰখাব নোৱাৰিলোঁ। তেনেকৈ মোৰ কোনো আমি 4-5জন মানুহ আছিলোঁ, কোনো ইঞ্জুৰিজ হোৱা নাই, কিন্তু গাড়ীটো ইঞ্জুৰিজ হৈছে আৰু কি। গাড়ীত কোন কোন আছিলে? গাড়ী মোৰ হালপতি এজন আছিলে, হালপতি মানে মোৰ ভাইৰা আৰু কি, আমাৰ শালিৰ জোৱাই, তাৰ ভাইয়েক আছিল আৰু তাৰ বৌ এটা আছিলে আৰু এটা ল'ৰা, সৰু ল'ৰা মোটামুটি 4 বছৰ আৰু এটা ছোৱালী সৰু 5 বছৰৰ, সেইকেইজন আছিলে আৰু কি। কোনো দুখ পোৱা নাই না? নাই, এনে কোনো দুখ পোৱা নাই। ঠাইখিনি কি বুলি কয়? হৰভোগৰ দহলাপাৰা। আপোনাক ক'ত গৈছিলে? গৈছিলোঁ আমি ৰঙিয়া নাগৰিজুলি। আজিয়ে গৈছিলে? আজি গৈছিলোঁ। গাড়ীখনৰ নম্বৰ কিমান? AS26 4966। আপুনি নিজে চলাইছিলে? মই নিজে চলাইছোঁ। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।